নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড স্প্ৰক্স লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, ফাইনেলি আহি গ'ল SSCGD 2024-25ৰ ফিজিকেল টেষ্টৰ বাবে ৰিজাল্ট। যিসকল বন্ধু-বান্ধৱীয়ে ইয়াৰ ফিজিকেল টেষ্টৰ বাবে চিলেক্ট হৈছে, তেওঁলোকৰ এতিয়া এটাই প্ৰশ্ন যে ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত কি লাগিব, কি ডকুমেণ্ট লৈ যাব লাগিব, ডমিচাইল নে PRC নিব লাগিব, OBC, SC, ST, EWS সকলৰ বাবে কাষ্ট চাৰ্টিফিকেট কোনখন লাগিব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। এই ভিডিঅ'টো অকল সেইসকল কেণ্ডিডেটসকলৰ বাবে যিসকলে প্ৰথমবাৰৰ বাবে SSCGD ফিজিকেল টেষ্ট দিব আৰু তেওঁলোকে নাজানে যে ইয়াৰ বাবে ডকুমেণ্ট কি লাগে। যিসকলে জানে তেওঁলোকে এই ভিডিঅ'টো নাচালেও হ'ব। এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ SSCGD ফিজিকেল টেষ্টৰ বাবে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ইম্পৰ্টেণ্ট ডকুমেণ্ট কেইখন হ'ব। প্ৰথম আৰু মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টখন হ'ল আপোনালোকৰ SSCGD ফালৰ পৰা অহা PST PETৰ বাবে এডমিট কাৰ্ডখন। এইখন আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট, যিখন লৈ নগ'লে আপোনালোকে ফিজিকেল টেষ্টটো বাদেই দিয়ক, আপোনালোকে ভিতৰত প্ৰৱেশো কৰিব নোৱাৰিব। দ্বিতীয় ডকুমেণ্টখন হৈছে আপোনালোকৰ আইডেণ্টিটি প্ৰুফ, য'ত আপোনালোকে নিজৰ আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ ID লৈ গ'লেই হ'ব। তৃতীয় ডকুমেণ্টখন হৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু এডমিট, য'ত আপোনালোকে মেট্ৰিক অৰ্থাৎ 10 পাছৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট লগত লৈ যাব লাগিব। লগতে আপোনালোকে আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যনৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট লগত লৈ যাব। অৰ্থাৎ যদিহে আপোনালোকে 12 পাছ কৰিছে, তেন্তে তাৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট, আৰু যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেন্তে তাৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট লৈ যাব লাগিব। চতুৰ্থ ডকুমেণ্টখন হৈছে আপোনালোকৰ ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, য'ত আপোনালোকে ডমিচাইল বা PRC লগত লৈ যাব লাগিব। ইয়াতে আপোনালোকে ডমিচাইল বা PRC যিকোনো এখন লৈ গ'লেই হ'ব। এই ডকুমেণ্ট কেইখন কেনেকৈ বনায় তাৰ ওপৰত যদি আপোনালোকে ভিডিঅ' লাগে, তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। পঞ্চমখন ডকুমেণ্ট হৈছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, অৰ্থাৎ OBC, SC, ST আৰু EWS সকলৰ বাবে চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট লাগিব। যিহেতু জেনেৰেল কেণ্ডিডেটসকলৰ কোনো কাষ্ট চাৰ্টিফিকেট নাথাকে, গতিকে তেওঁলোকক কোনো কাষ্ট চাৰ্টিফিকেট বিচৰা নহয়। ষষ্ঠমখন ডকুমেণ্ট হৈছে আপোনালোকৰ যদিহে আছে তেন্তে NCC চাৰ্টিফিকেট। সপ্তমখন ডকুমেণ্ট হৈছে আপোনালোকৰ হাই চেছ ৰিলেকশ্যনৰ বাবে চাৰ্টিফিকেট। অষ্টমখন ডকুমেণ্ট হৈছে আপোনালোকৰ এ চিলেকশ্যনৰ বাবে চাৰ্টিফিকেট। এই হাইট, চেষ্ট আৰু এ চিলেকশ্যনৰ বাবে কোনখন চাৰ্টিফিকেট লাগিব তাৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে, তেন্তে আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম, আপোনালোকে কমেণ্ট কৰি জনাব। 9 নম্বৰখন হ'ল আপোনালোকৰ 4 বা 6 কপি পাছপোৰ্ট চাইজ ফটো। আপোনালোকে আপোনালোকৰ 5-6 কপি পাছপোৰ্ট চাইজ ফটো লগত লৈ যাব। আৰু 10 নম্বৰটো হ'ল এই যিমানখিনি ডকুমেণ্ট আছে, সেই ডকুমেণ্টখিনিৰ 2 কপিকৈ জেৰক্স কপি লগত লৈ যাব লাগিব। আপোনালোকে এই সকলোখিনি ডকুমেণ্টৰ জেৰক্স কপি 2 কপিকৈ লগত লৈ যাব, কাৰণ তাতে ইয়াৰ জেৰক্স কপি বিচৰা হয়। এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আৰু যদি আপোনালোকে এই হাই চেষ্ট, এ চিলেকশ্যনৰ আৰু ডমিচাইল PRC কেনেকৈ বনায় তাৰ ওপৰত ভিডিঅ' লাগে, আপোনালোকে কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত আপোনালোকক ইয়াৰ বিষয়ে জনাই দিম। এইখিনি আছিল আজি ভিডিঅ'। জয় হিন্দ, জয় অসম।